আপোনালোকে চাই আছে জাগৰণ ডিজিটেল। মই বৰ্তমান উপস্থিত হৈছোহি ইয়াত খটখটি লাহৰীজানৰ নতুন টাৰ্নেলটোত, আৰু ইয়াত পূৰা পানী ভৰি গৈছে বুলি আপোনালোকে সকলোৱে গম পাইছে। আৰু মই জাগৰণ ডিজিটেলৰ সমূহ দৰ্শকক দেখাবলৈ চেষ্টা কৰিছোঁ যে ইয়াৰ কি পৰিস্থিতি হৈ আছে। পুৱাৰ ভাগত আমি জানিবলৈ পৰা মতে ইয়াত বাছ এখনো আধা ডুব গৈছিলে, আৰু মই কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ কৰিছোঁ ইয়াৰ পৰিৱেশ। প্ৰচাৰ কৰি থকা সময়তেই ইয়াৰ পৰা বাইক লৈ পিনি দুজন যুৱক আহিছিলে, তেওঁলোকো মাজত ফচিলে। বাট তেওঁলোকে মানে তাত ষ্টপ চাইন লগোৱা আছে, তেওঁলোকে মানা নাছিলে ষ্টপ চাইনটো, সেইবাবে তেওঁলোকে সুমুৱাই দিলে গাড়ীখন, যে ফচি গ'ল। এতিয়া ঠেলি ঠেলি আনি থকা আপোনালোকে আমাৰ চেনেলত দেখিবলৈ পাৰিছেই। আমাৰ কেমেৰা পাৰ্চনে দেখাবলৈ ট্ৰাই কৰি আছে। খনৰ পৰা এতিয়াও টুপ টুপকৈ পানী বৈ আছে, আপোনালোকে দেখিবলৈ পাৰিছে। আমি জাগৰণ ডিজিটেলৰ দৰ্শকক দেখাবলৈ চেষ্টা কৰিছোঁ যে বাইকখনৰ কি অৱস্থা হ'ল। ষ্টপ চাইন দুইফালে লগোৱাৰ পিছতো তেওঁলোকে গাড়ী সুমুৱাই দিছে, সেইবাবে তেওঁলোকৰ নিজৰে কিবা লছ হৈ আছে ইয়াত। এতিয়া বাইকখনো এতিয়া বেয়া হৈছে বুলি আমি ভাবিছোঁ, বেয়া হৈছেই চাগে। ইয়াত ষ্টপ চাইন লগোৱাৰ পিছতো পাব্লিকে মানা নাই, মানে সুমুৱাই দিছে এনেই। আমাৰ কেমেৰা পাৰ্চনে আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছে, গাড়ীখন পূৰা সুমুৱাই লৈ গৈছে, মানা নাই পাব্লিকে, কোনো পাব্লিকে মানা নাই। গাড়ীখন তাত গৈ পিনি এতিয়া ফচি গৈছে। তাত ষ্টপ চাইন লগোৱাৰ পিছতো তেওঁলোকে গাড়ী সুমুৱাইছে। ইয়াত তেওঁলোকৰ নিজৰ ভুল হৈছে। এতিয়া তেওঁলোকে এতিয়া কি কয়, আমি যদি তালৈ যাব পাৰোঁ ভাল আছিলে। আপোনালোকে দেখিবলৈ পাৰিছে জাগৰণ ডিজিটেলৰ দৰ্শকক আমি দেখাবলৈ চেষ্টা কৰিছোঁ। এইখন টাটাৰ য়োদ্ধাখন এতিয়া ঠেলি ঠেলি উলিয়াবলৈ চেষ্টা কৰা গৈ আছে তেওঁলোকৰ ফালৰ পৰা। তেওঁলোকে বহুত চেষ্টা কৰিছে ঠেলি উলিয়াবলৈ, অকণমান ওলাইছেও। আৰু লাহৰীজানৰ পৰাই মই পাৰ্থপ্ৰতিম তাঁতী, জাগৰণ ডিজিটেল, চাইনিং অফ।